1971 পিছত অহা হিন্দু মুছলমান সকলোকে বাংলাদেশলৈ পঠিয়াই দিয়ক। নিৰ্বাচন আহিলেই বাংলাদেশীৰ নামত দোকানবোৰ অপেন হয়। বাংলাদেশীৰ নামত কৰা নাটক বন্ধ কৰক। গৰু ছাগলীৰ দৰে মুছলমানক ব্যৱহাৰ নকৰিব। চচলৰ পৰা গৰ্জন আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। আজি দিছপুৰ চচলত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। সংখ্যালঘু মুছলমান মানুহক অমানসিক অত্যাচাৰ বন্ধ কৰক। বৈধ ভাৰতীয় নাগৰিকক ডি ভোটাৰ সজাই হাৰাশাস্তি বন্ধ কৰক। বিজেপি চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই আদি শ্লোগানেৰে দিছপুৰৰ আকাশ বঁটা কপালে আমচুৱে। আমি পুনৰ কৈছোঁ, 1971 পিছত অহা হিন্দু মুছলমান সকলোকে বাংলাদেশলৈ পঠিয়াই দিয়ক। নিৰ্বাচন আহিলেই বাংলাদেশীৰ নামত দোকানবোৰ অপেন হয়। বাংলাদেশীৰ নামত কৰা নাটক বন্ধ কৰক। গৰু ছাগলীৰ দৰে মুছলমানক ব্যৱহাৰ নকৰিব। চচলৰ পৰা আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ আজি এইদৰে গৰ্জন দেখা যায়। আজি দিছপুৰ চচলত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। সংখ্যালঘু মুছলমান মানুহক অমানসিক অত্যাচাৰ বন্ধ কৰক। বৈধ ভাৰতীয় নাগৰিকক ডি ভোটাৰ সজাই হাৰাশাস্তি বন্ধ কৰক। বিজেপি চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই আদি শ্লোগানেৰে দিছপুৰৰ আকাশ বঁটা কপালে আমচুৱে। সংখ্যালঘু টার্গেট করো, সংখ্যালঘু টার্গেট করো। ওপেন আউটসাইড, ওপেন আউটসাইড, ওপেন আউটসাইড। ডিভিশন নম্বর অত্যাচার, ডিভিশন নম্বর অত্যাচার, ডিভিশন নম্বর অত্যাচার। সংখ্যালঘু উপর অত্যাচার, সংখ্যালঘু উপর অত্যাচার, সংখ্যালঘু উপর অত্যাচার, সংখ্যালঘু जिंदाबाद,